হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। মই আছোঁ বৰ্তমান বৰ্ণিলহঁতৰ ঘৰত। বৰ্ণিলকতো আপোনালোকক চিনাকি কৰি দিবলৈ কোনো কাৰণ নাই। বৰ্ণিল বুলি ক'লে মানে অসম বিখ্যাত, আপোনালোকে জানেই। মোৰ সৌভাগ্য আজি মই বৰ্ণিলহঁতৰ ঘৰলৈ আহিলোঁ, আৰু মানে মোৰ ডবল সৌভাগ্য আজি মই বৰ্ণিলহঁতৰ ঘৰৰ পৰা আজি মানে সৌৰভহঁতৰ ঘৰলৈ যাম। মানে সৌৰভ সাগৰ আপোনালোকে জানেই, প্ৰেমৰ বৰষুণ যিহেতু দ্বিতীয় খণ্ড ৰিলিজ হ'ব আজি, তেখেতলোকৰ ঘৰলৈ যাম বৰ্ণিলহঁতৰ ঘৰৰ পৰা। ইয়াত মানে আমাৰ ৰুবুৱে বনোৱা মানে এখন বিচনা এখন লৈ যাব লাগে মানে সিহঁতৰ ঘৰলৈ। মই বৰ্তমান বৰ্ণিলক দাঙি লৈছোঁ দেই। বৰ্ণিল হেল্ল' কৈ দিয়া। আৰু এটা বিশেষ মানে কাৰণ মানে বিশেষ মানে ভাল লাগিব দ্বিতীয় খণ্ডটো চাই। মানে বৰ্ণিল মানে সেই দ্বিতীয় খণ্ডটোত বৰ্ণিলে মানে ৰোল পাইছে। বৰ্ণিল কেনেকুৱা লাগিলে কৰি পেলাই? ভাল লাগিলে নে চিনেমাখন? ভাল লাগিলে? অঁ, তোমাৰ কিবা ডায়লগ আছে নেকি তাত? কৈ দিয়াচোন, এটা অকণমান কৈ দিয়া। নাই জানা, অকণমান কৈ দিয়া। মনত নাই পোৱা অকণমান? লাজ লাগিছে ন? বাৰু বৰ্ণিলে অকণমান লাজ কৰিছে বাৰু। সকলোৱে চাব দেই, কৈ দিয়া। চিনেমাখনৰ নাম প্ৰেমৰ বৰষুণ ন? এয়া বৰ্ণিলৰ মুখেদি আপোনালোকে শুনিলেই, প্ৰেমৰ বৰষুণ। আপোনালোকে চাব, নিশ্চয় ভাল পাব। প্ৰথম খণ্ডটো যিহেতু ইমান ভাল পালে, ইমান মৰম দিলে ৰাইজসকলে, আমিও চালোঁ, আমিও ভাল পালোঁ। এই দ্বিতীয় খণ্ডটো তেনেধৰণে মৰম দিব। বৰ্ণিল ভাইটি এবাৰ নতুনকৈ মানে প্ৰথম এক্টিং কৰিছে ফিল্মত, শ্বৰ্ট ফিল্ম। ভাল লাগিলে নে শুনো? ভাল লাগিলে ন? আপোনালোকে সকলো আহিব দেই। আহিব দেই। তাৰপিছত এয়া মই অটলৈ আহিছোঁ। এইফালে আছে বৰ্ণিলৰ মাক, এইয়া থিয় হৈ আছে যাবলৈ ৰেডি। এইফালে ৰুবুৱে মানে গাড়ীত উঠাই আছে বস্তু। হাই ৰুবু, হাই কৈ দিয়া। চাই দিয়া আকৌ। এইয়া পালেং লৈছে সৌৰভক দিবলৈ। এয়া মই অটত উঠাই আছে, খুলি পেলানি উঠাইছে যেনিবা, তাত গৈ নট কচি দিব। এইফালে আছে আমাৰ ৰাজুকো এবাৰ দেখাই দিম অকণমান। ৰাজু এইফালে কৈ দিয়া। এইয়া হৈ গ'ল ৰাজু আমাৰ দেই, মিস্ত্ৰী দাদা। চবে চিনি পাব, চিনি পাবই, দেখিয়ে থাকে বৰ্ণিলৰ ভিডিঅ'ত। চবে চিনি ঠিক আছে, আমি এতিয়া সৌৰভহঁতৰ ঘৰলৈ যাম। যদি সুবিধাকণ পাওঁ তেতিয়া মই অকণমান তাত মানে কোন কোন আছে দেখুৱাবলৈ অকণমান তাকো চেষ্টা কৰিম। হয় 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 হয়। কাম কৰোঁতে দুখ পালে ন? কাম কৰোঁতে কাটি গ'ল। বাকী আগলৈ মোৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে, চাই থাকিব দেই, কৈ দিয়া বৰ্ণিল। আমাৰ ৰতন দাদা ভাগৰ ভিডিঅ' সকলোৱে চাব দেই বুলি কয়। আমাৰ ৰতন দাদা ভাগৰ সকলোৱে ভিডিঅ' চাব দেই। এতিয়া চাব, আমি সৌৰভহঁতৰ ঘৰলৈ যাম। যদি সুবিধাকণ পাওঁ মই অকণমান সিহঁতৰ ঘৰতো ভিডিঅ' অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকে কাৰতহে যাবা, তেনেহ'লে আহি থাকিবা, মই আগবাঢ়ি থাকোঁ। যাওঁ, বাই বাই। বাই। সকলোৱে আশীৰ্বাদ কৰিব আমাৰ বৰ্ণিলক বুলি নহয়, প্ৰেমৰ বৰষুণত যিমানখিনি মানে ৰাইজ জড়িত আছে সকলোকে আশীৰ্বাদ কৰিব, যাতে ভৱিষ্যতলৈ এটা খুব সুন্দৰ বাৰ্তা যাতে ৰাইজৰ মাজলৈ আমি পঠাব পাৰোঁ। আৰু আমাৰ সৌৰভকো আশীৰ্বাদ কৰিব, আৰু লগতে আমাৰ ৰতনক আপোনালোকে অকণমান চাই দিব। আৰু যিহেতু আমাৰ একেলগতে থকা ককাই ভাইৰ দৰে, আৰু খুব ভাল ল'ৰা, মানে একদম আত্মবিশ্বাস নিজৰ ওপৰত যিমান আছে তাৰ ওপৰতো সিমানকণ বিশ্বাস আছে। ধন্যবাদ। সেইটো বিশ্বাস আনলৈ মানে আনক কৰিব নোৱাৰে, হয় নাই বাৰু? যিকণ তোমাৰ ওপৰত আছে বিশ্বাসটো। বহুত বহুত ধন্যবাদ। আৰু ৰতন আমাৰ লগত আছে সদায়, আৰু লগত থাকিব। ইয়াকো দিম আমি চিনেমাৰ ৰোল এটা। মই চিনেমা কৰি আছোঁ অলপ দিনৰ পাছত, সেইটো প্ৰেমৰ বৰষুণ নহয় কিন্তু। নিশ্চয় কৰিম, নিশ্চয় কৰিম। মোৰ দাঁতকেইটা অকণমান ভাল হৈ লওক বুলি ভাবিছোঁ। মই দেখোন সদায় চিনেমা কৰি থাকোঁ। কৰিম কৰিম, নিশ্চয় কৰিম দেই। ব'লা এতিয়া গৈ থাকোঁ ন? বাই 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 বাই। সিহঁতি মানে কাৰত গুচি গ'ল যে, সেইকাৰণে মানে মই অকলীয়া হৈ গ'লোঁ না। ইয়াত মানে খেলত মানে গুডু ৰখি আছিলে, এতিয়া গুডুক লগ পাই গ'লোঁ। মই বোলো গুডুক লগ ধৰিছে, আৰু আমি দুটা গৈ থাকিম এতিয়া টেনশ্যন নাই। মানে সিহঁতি অকণমান আগবাঢ়িলে, সেইকাৰণে মই অকলীয়া ন এতিয়া, সেইকাৰণে গুডুক লৈ লৈছোঁ। মানে ৰেল লাইনটো পাৰ হ'ব লাগিব না। ভয় লাগে নেকি? ভয় নালাগে মানে একজেক্টলি। এতিয়া মানে আমি দুয়োটা তালৈ যাম, সৌৰভহঁতৰ ঘৰলৈ। আপোনালোকে চাব ভিডিঅ'টো, নিশ্চয় ভাল পাব আপোনালোকে, চাই থাকিব। থেংক ইউ। ক'ত নহয় আমি পাই গ'লোহি সৌৰভহঁতৰ ঘৰ। ইয়াতে গুডু অলপ হাঁহা এটা কৰি দিবি। এয়া পাই গ'লি আমাৰ সৌৰভৰ ঘৰ।
মই তাতকৈ আগতে পালোঁ ক'ত আছে সৌৰভ ভাইটি আজি চিনেমা হেৰি জেগাত অঁ এখন উলিয়াই দিছোঁ দাদাকে পোৱালি এইফালে পূৰা খানা পানী আছে দেই খানা ৰেডি হৈ আছে দেই খানা চিনেমাৰ কাৰণে চাবলৈ অহা মানুহকো খুৱাম এইজন সৌৰভ দেউতাক দেই এইফালে চোৱাজন চিনেমা ৰিলিজ হোৱা জেগা অকণমান আগলৈ আছে যেনিবা দেখুৱামগৈ বাৰু ইয়াত এতিয়া বৰ্তমান সৌৰভহঁতৰ চোতালত মানে খানা বনি আছে এইবোৰ বুহেঁতিয়ে নমাই আছে দেই মই আজি অলপ ভিডিঅ' বনোৱাত লাগিছোঁ যে সেইকাৰণে সিয়ে নমাইছে আৰু সহায় কৰি দিছে অলপমান লগতে গুডু আছে অঁ সেইখন ৰ'বা 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 কষ্ট হ'ব এই দিয়া নি আছে আৰু বুহেঁতি কষ্ট মষ্ট কৰি দেই পাৰিবি নাই এতিয়া যিহেতু এইখিনি নমাই হৈছেগৈ গতিকে ইয়াৰ পিছত আমি যাম এতিয়া চিনেমা ৰিলিজ দিয়া জেগালৈ য'ত পৰ্দা লগাইছে সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে তাত যাম এতিয়া আমি আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ আৰু লগতে আপোনালোকে মোৰ ফেচবুক পেজটিও ফ'ল' কৰি দিব অনুগ্ৰহ কৰি আৰু যদি আপোনালোকে ইউটিউবত চাই আছে অনুগ্ৰহ কৰি মোক ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মই আগলৈ ভিডিঅ'বিলাক এনেকৈ বনাই যাবলৈ উৎসাহ পাম এয়া আমি আহি পাইছোঁহি বৰ্তমান প্ৰেমৰ বৰষুণ য'ত বৰষুণ হ'ব দেই প্ৰেমৰ বৰষুণ দ্বিতীয়বাৰৰ কাৰণে হ'ব এয়া শুভাৰম্ভ হ'বলৈ গৈ আছে এয়া হৈ গ'ল প্ৰেমৰ বৰষুণৰ দ্বিতীয় খণ্ড কামনা কৰি আপোনালোকৰ আশীষ বিচাৰিয়ে আজি এই মাধৱপুৰ গাঁৱৰ মাছ বজিয়াত প্ৰযোজনা আৰু পৰিচালনা সৌৰভ সাগৰ বৰাৰ নেতৃত্বত হৈ উঠা প্ৰেমৰ বৰষুণৰ দ্বিতীয় খণ্ডৰ শুভ উদ্বোধনৰ সময় কিছু সময়ৰ পিছতে আমি আৰম্ভ কৰিম পৰ্দাৰ কাষতে জুবিন দাৰো ফটো ৰাখিছে চাকি বন্তি জ্বলাই সন্মান জনাই এই প্ৰথম খণ্ডৰ কিছু অংশ আপোনালোকৰ আগলৈ আগবঢ়া হ'ব সেয়েহে আপোনালোকে খুব শান্তিৰে আৰু নিৰিবিলি পৰিৱেশে এই প্ৰথম খণ্ডৰ কিছু দৃশ্যাংশ আপোনালোকে উপভোগ কৰাৰ পিছতেই আমি প্ৰেমৰ দ্বিতীয় খণ্ডৰ প্ৰেমৰ বৰষুণৰ দ্বিতীয় খণ্ডৰ শুভ উদ্বোধন কাৰ্যসূচী আৰম্ভ কৰিম সেয়েহে আপোনালোকক খুব শান্ত আৰু সুস্থিৰ মনেৰে এই কাৰ্যসূচীত ভাগ লৈ কম পৰিসৰৰ ঠাইত আমি প্ৰেমৰ বৰষুণ চাব আহিছোঁ শুভ মুহূৰ্ত উদ্বোধনৰ কাৰ্যসূচী সদাশয় সাংস্কৃতিক মানে বিভিন্ন প্ৰেমৰ স্থানৰ বৰষুণ পৰা চাব আহি আহিছোঁ উপস্থিত হৈছে তেখেতসকলে যাতে প্ৰেম কি বুজি নাপাব শৃংখলাবদ্ধতাৰে আমি ভাওনা কৰা মানুহ যিদৰে ইয়াৰ লগত আসনসমূহ আছে। দিব লাগিছিল ঠিক চাব সেইদৰে আহিছোঁ প্ৰেমৰ বৰষুণ দিব নোৱাৰা কিন্তু দুখিত। বৰষুণ দিয়ে নে নাজানো কিন্তু প্ৰেমটো হ'ব জানো সেয়েহে আপোনালোকে প্ৰেমটো হৈ যাব এয়া প্ৰেমৰ বৰষুণ মানে যি যেনেকৈ দ্বিতীয় খণ্ড যেনেকৈ দ্বিতীয় খণ্ড পাৰে, প্ৰেমৰ সেই বৰষুণ হিচাপে দ্বিতীয় খণ্ড আপোনালোকে হ'ব আহা কোনোবা এইফালে আহা প্ৰেমৰ বৰষুণ এইফালে দ্বিতীয় আহা খণ্ডৰ এইটো শুভ মুহূৰ্তৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সহায় সহযোগিতা আগবঢ়াবলৈ আহিছে আজি প্ৰেমৰ অনুৰোধ বৰষুণটো জনাইছোঁ চাবলৈ আৰু আমি তাৰ অকণমান চাই মুহূৰ্তত লওঁ আপোনালোকে প্ৰেমৰ চাই ল'ব বৰষুণৰ হয় প্ৰথম খণ্ডৰ কিছু দৃশ্যাংশ আপোনালোকে উপভোগ এতিয়া কৰিব মানে লাইটটো মানে অকণমান অফ তাৰপিছতে কৰি দিছে এতিয়া ষ্টাৰ্ট আমি হৈ যাব না সেইটো প্ৰেমৰ কাৰণে মানে বৰষুণৰ লাইটটো দ্বিতীয় অলপ অফ খণ্ডৰ কৰি দিছে এই ছুটি সেইটো কাৰণে মানে কথাকথনৰ গুৰুৱে মোক একদম মুখত শুভ মোবাইলৰ উদ্বোধন লাইট মাৰি দিছে দেই কাৰ্যসূচী সেয়েহে আহিব মানুহ সাংস্কৃতিক চাওক ৰাইজৰ মানুহ চাওক মানে বৰষুণ মানে মানুহৰো বৰষুণ হৈছে প্ৰেমৰ অনুৰোধ বৰষুণ হ'ব চব একেলগতে দেখিবলৈ পাইছে আমি জনাইছোঁ আপোনালোকক আৰম্ভ কৰি দিলে নি এখণ্ডৰ নামাকৰণে নামাংকিত হোৱা প্ৰেমৰ বৰষুণ গতিকে এই প্ৰেমৰ বৰষুণৰ ছুটি কথাছবিখনৰ দ্বিতীয় খণ্ডৰ শুভ উদ্বোধনৰ প্ৰাক মুহূৰ্তত আমাৰ অসমৰ সকলোৰে মৰমৰ হিয়াৰ এই শুভ ক্ষণতে মৰমৰ শিল্পী প্ৰাণৰ শিল্পী জুবিন দাৰ কাৰণে 1 মিনিটৰ মৌন প্ৰাৰ্থনা সকলোৱে ৰাখিলে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমাৰ দাদাটো আকৌ
হৈছে কাৰ্যসূচী লৈ আগবাঢ়িছোঁ। বৰ্ণিলৰ দেউতা কেনিবা কামত গৈছে বোলে চিপছ খাই বোলে চিপছ নিবলৈ আহিছোঁ আমি কি নিবলৈ আহিছোঁ শুনো চিপছ কৈ দিয়া চিপছ অঁ দোকানখনে বন্ধ কৰি দিলেচোন এই বৰ্ণিল বৰ্ণিল অঁ কৈ দিয়া এখন দোকানখন বন্ধ কৰি দিলে তোমাক মই অলপ আগলৈ গৈ আনি দিম দেই দেই ৰ মই আনি দিম আহিছে গাড়ী আহিছে পপা বুলি ভাবিছিলা পপা নাই নহয় এতিয়া মা ক'লৈ গ'লগৈ বাৰু কি কৈ দিয়া বৰ্ণিল কি খবৰ তোমাৰ ভাল চিপছ খাবলৈ আহিছিলে দোকানে বন্ধ দোকানে বন্ধ কৰি দিলে অঁ খুলিলে আহা গৈ আহোঁ আহা কি লগা দেখাই দিয়া চিন্তা কৰিছে গতিকে সৰ্বপ্ৰথমে আমাৰ এই অনুষ্ঠানত উপযুক্ত হৈ থকা আমাৰ এই অনুষ্ঠানত উপস্থিত থকা আমাৰ মানুহটোৰ সমন্বয় জ্ঞাপন কৰিবৰ কাৰণে আগবাঢ়িছে এই সমন্বয় জ্ঞাপন কৰিব সৌৰভাগৰ বৰাই গতিকে সৌৰভাগৰ বৰাই অকণমান বৰাক সমন্বয় গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ সেয়া অকণমান বৰা সৌৰভাগৰে সমন্বয় জ্ঞাপন কৰিছে ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে আমাৰ চুঙাজান গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি গৌতম মেচ ডাঙৰীয়া গতিকে গৌতম মেচ ডাঙৰীয়াকো সৌৰভাগৰ ডাঙৰীয়াই এখন ফুলাম গামোচা সমন্বয় জ্ঞাপন কৰিব গতিকে সমন্বয় গ্ৰহণ কৰিবৰ কাৰণে গৌতম মেচ ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে গাঁৱৰে অন্যতম এজন বিশিষ্ট ব্যক্তি সমাজকৰ্মী বিজয় বৰুৱাকো পৰিয়ালবৰ্গ হৈ এখনি গামোচাৰে সমন্বয় জ্ঞাপন কৰিবৰ কাৰণে বিচাৰিছে গতিকে এই সমন্বয় জ্ঞাপন কৰিবৰ কাৰণে সৌৰভাগৰক মই অনুৰোধ জনাইছোঁ ইয়াৰ পিছত বয়োজ্যেষ্ঠ ব্যক্তি অন্য এজন আমাৰ মাজত উপস্থিত আছে পুনা বৰা গতিকে তেখেতকো এখন ফুলাম গামোচা সমন্বয় জনাবৰ কাৰণে পৰিয়ালবৰ্গই চিন্তা কৰিছে গতিকে সৌৰভাগৰ বৰাক এখন গামোচাৰে সমন্বয় জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ আমাৰ লগত আজি প্ৰেমৰ বৰষুণ চুটিনাথ ভাগ শুভাৰম্ভৰ কাৰ্যসূচীত সহায় কৰি দিয়া আমি আমন্ত্ৰণ কৰি অনা চুঙাজান মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক ভোগেশ্বৰ বৰাদেৱকো আমাৰ তৰফৰ পৰা এখন ইতিমধ্যে আমি কিছু সময় প্ৰেমৰ বৰষুণৰ প্ৰথম খণ্ডৰ কিছু দৃশ্যাংশ আমি সকলোৱে উপভোগ কৰিলোঁ এতিয়া আমি আজি প্ৰেমৰ বৰষুণৰ দ্বিতীয় খণ্ডৰ শুভউদ্বোধনৰ কাৰ্যসূচী আগবঢ়াবৰ কাৰণে কলা কৌশলীসকলক মই অনুৰোধ জনাইছোঁ নমস্কাৰ দিয়া আকৌ পকৰি দোকান নাই পকৰি দোকান
আকৌ এই অভাৰ হৈ গৈছে মাল আহি আগপালেহি ৰ বৈদ্য মুটন এটা দিলে হেই আপুনিও মানে এই ৰ দাদা চাব আকৌ আপোনাৰ সেৱা কৰি বন মৰিব এই মনে মনে থাক লেপলেপাই নাথাকিব নহ'লে শান্তি পানী চেটৰ নিচিনাকে তোৰ মুখতো চেটিয়াই দিম বল এতিয়া ইমান আৰাম লাগিছে গম পাওঁ নে অ' দাদা ৰ'বচোন ল'বলৈ ক'ত ধৰিছ দুখ পালে নি কেমেৰা অন কথা কৰিছোঁ নমস্কাৰ ৰাইজ মই আপোনালোকক দেখাব খুজিছোঁ মোৰ পিছফালে থকা এজোপা গছ আৰু সেই নমস্কাৰ ৰাইজ মই আপোনালোকক দেখাব খুজিছোঁ মোৰ পিছফালে থকা এজোপা গছ আৰু এই গছজোপাই আন কেইজোপা গছৰ দৰে সেই একেই যাৰ কাৰণে এটা প্ৰজেক্ট ৰখি গৈছে 2 কোটি টকীয়া আৰু এজন যুৱক আজি পৰ্যন্ত নিৰুদ্দেশ অৰ্থাৎ কিডনেপ